এই ৰাস্তাটো আপোনাৰ ৰঙিয়া ৩ নম্বৰ ৱাৰ্ড হয়। এই ৰাস্তাটো মানে কি ইয়াতে ৰঙিয়া কলেজ সন্মুখতে ইমান ডাঙৰ কলেজখন আছে, ৰঙিয়া কলেজ আছে, লগতে এখন ২৪ নং মুৰেৰা এখন স্কুল আছে, ইফালেদি আপোনাৰ এম্বুলেন্স এখন ইমাৰ্জেঞ্চি যদি কেছ এটা হয় এই ৰাস্তাটোদি যাৱাৰ কাৰণে অসুবিধা হয়। এই ৰাস্তাটো আপোনাৰ ভৱেশ কল্লে ডাঙৰীয়া তেখেতে কি কৰিছে, ভোটৰ সময়ত তেখেতে এই ৰাস্তাটো যে চবুকে সৰু কৰে, যে সৰু হয় মানুহৰ ওচৰত যায় যে এই ৰাস্তাটো বনাই দিম, কিন্তু এই ৰাস্তাটো আজি এবছৰ ২ বছৰ কৰি বহুত বছৰৰ পৰা আমাক কি ৰাইজসকলক ঠগাই আছে। আপোনাৰ চব ঘৰৰ আপনার গাঁৱৰ ভিতৰৰ রাস্তা আপনার ব্লকৰ রাস্তা বনাইছে, ভাল রাস্তা বনাইছে, কিন্তু আমার এই রাস্তাটো আজি ৩ নম্বৰ ওয়ার্ড হয়ে কেনে মিউনিসিপালিটির ওচৰত হয়ে কেনে মেইন পয়েন্টৰ রাস্তা হয়, কিন্তু এই রাস্তাটো কি হওয়া নাই। এতে ইমান পানী হয় বৰষুণ দিলে। এটা আপনি চাওক ল'ৰা ছোৱালী স্কুলৰ পৰা যাওয়ার কাৰণে ওলাই আহে, কিন্তু কাপোৰ এই রাস্তার পানী পৰি লেতেৰা হৈ যায় আৰু স্কুলত ঘূৰি যাব লগা হৈ যায়, স্কুল যাব নোৱাৰে। এই অসুবিধা লৈ আপনার একলা মোৰ অসুবিধা নহয়, পুরা রাইজৰ এটাই দাবী যে এই রাস্তাটো অতি সোনকালে ভৱেশ কল্লে ডাঙৰীয়া তেখেতো যেতিয়া নিউজটো পहुঁচি যায় তেখেতে অতি সোনকালে এই ব্যৱস্থা লয় যে ৰঙিয়া ৩ নম্বৰৰ এই ৰাস্তাটো তেখেতে কৰি দিয়াৰ ব্যৱস্থা ল'ব লাগিবই। ৰাইজৰ এইটো দাবী থাকিব। মেডিকেলত যোৱা, কলেজত যোৱা এইটো মেইন ৰাস্তা, এইপিনে ল'ৰা ছোৱালী সকলোৰে হিন্দু মুছলিম সকলোৰে অহা যোৱা হয়। গতিকে এই ৰাস্তাটোৰ কাৰণে এতিয়া কাপোৰ কোচাই কিছুমান মানে অন্য জেগা দি ঘূৰি যাব লগা হয়। কিছুমান ল'ৰা ছোৱালী স্কুল নাপায় টাইমত যায়, কাৰণ ঘৰৰ পৰা ওলাই আহে টাইমত এইপিনে যাব পাৰিম বুলি, বৰষুণ হ'লে যেতিয়া ইয়াত যাব নোৱাৰে তেতিয়া আকৌ ঘৰত ৰিটাৰ্ণ যাব লগা হয়। এনেকুৱা অসুবিধা আছে। আজি নহয়, আজি কত বছৰ ধৰি খালি ইলেকশ্যন আহিলে কয় ৰাস্তাটো এই ইলেকশ্যনৰ পিছত একদম বনাই দিম। যোৱা ইলেকশ্যনতো সিহঁতে প্ৰতিশ্ৰুতি দিছিলে যে 10 দিনৰ ভিতৰত ৰাস্তাটো বনাই দিম। একগাড়ী মাল তাত পেলাই আকৌ 15 দিনৰ পিছত মালগাড়ী উঠাই নি আৰু অন্য ৰাস্তাত দিলা। গতিকে পথাৰত খেতি কৰা ৰাস্তাবিলাকত ব্লক পাৰিছে, এইটো টাউনৰ ভিতৰত এই ৰাস্তাটোত কোনো গুৰুত্ব নিদিয়ে বা কোনো নাচায়। এতিয়া আমি ইয়াতে আমাক টকা পইচা একো নালাগে, আমি চৰকাৰৰ ফালৰ পৰা এটাই অনুৰোধ যেতিয়া আমাৰ এই ৰাস্তাটো যেতিয়া কমপ্লিট কৰি দিয়ে আৰু ওচৰেদি এটা 1 ফুটৰ ড্ৰেইন এটা যদি কৰি দিয়ে, পানীটো নদীত পৰে বা আগৰ পিনে এটা ড্ৰেইন আছে এইটো নি তাতে যদি লগাই দিয়ে এই পানীটো এইপিনে ওলাই গেলে আমাৰ সমস্যাটো সমাধান। ভৱেশ কল্লে নিজে এইখিনি জেগাত খাৰা হৈ পেলাই গাড়ী তাত থৈ আছিল, আহি এইখিনি জেগাত খাৰা হৈ পেলাই কৈছিল মই ইলেকশ্যনৰ 10 দিনৰ পিছতে মই একদম কমপ্লিট কৰি দিম। সেই কোৱাৰ পিছতেইতো তাতে ৰাস্তাটো বনাইছিল, মাল পেলাইছিল, তাৰপিছত আৰু অফিচে কোনো গুৰুত্বই নিদিলে। সমস্যাটো মানে বহুত বেয়া সমস্যা। আমাৰ ইয়াতে বৰলে নদীৰ আমি কাষত থাকোঁ, গতিকে একজাক বৰষুণ মাৰিলে আমি ওলাব নোৱাৰোঁ। আৰু ইফালে আমাৰ ৰাস্তাটো এনেকৈ গাড়ী মটৰ ওলাব নোৱাৰে, কিন্তু আমাক কয় যোনে ভোট দিয়ে কয় কি এইবাৰ ভোট দিলে আমাক ৰাস্তাটো কৰি দিম বুলি কয়, তাৰপিছত ভোট গ'লে ৰাস্তাটো ফিৰিয়ে নাচায়। সমস্যা মানে বহুত বেয়া সমস্যা। এতিয়া সিফালে ওচৰত এখন স্কুল আছে, স্কুলত ল'ৰা ছোৱালী যাব নোৱাৰাৰ কাৰণে আমি চান্দা তুলি ফেলে আমি কিবাকে ৰাস্তাটো এক গাড়ী কিবাকে মাল পেলাওঁ। স্কুল কলেজ যোৱাৰ কাৰণে বহুত অসুবিধা হয়, সৰু ল'ৰা ছোৱালীবিলাকে পঢ়ে আকৌ ওলাই দিব লাগে আমি নতুন কৰি, সেই আমাৰ বহুত সমস্যা হয় আৰু ওলাবই নোৱাৰোঁ আমি ৰাস্তাত। বৰষুণ দিলে ঘৰত সোমাই যায় নেকি পানী, ৰাস্তাৰ পানীটো আমাৰ বহুত অসুবিধা হৈ আছে। আৰু এইফালে ড্ৰেইনৰ ব্যৱস্থা নাই। আমি বিচাৰোঁ ৰাস্তাটো যে ভাল হয়, ভাল কৰি দিয়ে সোনকালে, সেইটোৱে বিচাৰোঁ। আৰু অসুবিধা ইমান ৰাস্তা গাড়ী যাই আছে আপোনালোকে গম পাইছে। ৰঙিয়া নগৰে ৱাৰ্ড নম্বৰ 3। আমাৰ এই ৰাস্তাটোৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে। আমাৰ সৰু ল'ৰা ছোৱালী আজি স্কুলত যাবই নোৱাৰিলে, কাৰণ বহুত জোৰত বৰষুণ দিছে, ৰাস্তাটো একদম বেয়া। আৰু একবাৰ নিলোঁ পৰি গ'ল ৰাস্তাটো, ঘূৰি ফিৰালৈ হ'লেও স্কুলত নিনিলোঁ আৰু, কাৰণ মাননীয় আমাৰ ৰঙিয়া সমষ্টিৰ বিধায়ক মহোদয়ক মই অনুৰোধ জনাইছোঁ ৰাস্তাটো যাতে আমাক অতি সোনকালে ভাল কৰাৰ কাৰণে ব্যৱস্থা কৰি দিয়ে। 3 নম্বৰ ৱাৰ্ড আমাৰ ৰাস্তাটো বহুত অসুবিধা হৈছে, স্কুল কলেজ গোটেই ষ্টাফগিলাৰ অসুবিধা হৈছে, মেডিকেলৰ ইফালে অসুবিধা হৈছে, গোটেইখিনি ৰাইজৰে সমস্যা হৈছে। আমি বোকা পানীৰ কোবত যাব নোৱাৰোঁ, ইফালে নদীটো আগফালে বৰলি